বিজ্ঞান বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ক্লাছ 6ৰ নিউ মেথমেটিক্স বা নতুন গণিতৰ তৃতীয়টো অধ্যায় বা তৃতীয় লেসন, যাৰ নাম হৈছে প্লেইং উইথ নাম্বাৰ। তাৰ 3 আজি আমি তাৰ ইম্পৰ্টেণ্ট কিছুমান সলিউশন কৰিবলৈ গৈ আছোঁ, সমাধান কৰিবলৈ গৈ আছোঁ, প্ৰশ্ন উত্তৰ কৰিবলৈ গৈ আছোঁ। ইয়াৰ যিটো প্ৰথম আপোনাৰ কৰি চাওঁ আহক বা এক্সাৰসাইজ আছে, সেই এক্সাৰসাইজটোৰ প্ৰশ্নটোৰ উত্তৰ মই ইয়াত কৰি দিব বিচাৰিছোঁ। তো ইয়াত কি লিখা আছে এবাৰ আপোনালোকে ভালকৈ চাব। কালাৰ দ্য নাম্বাৰছ ইন দ্য ফলোইং মেজিক চেলছ ইউজিং দ্য চিমিলাৰ পেটাৰ্ণ এজ ডিছকাছড এবভ। তাৰমানে ওপৰত দুটামান কথা আলোচনা কৰা হৈছিলে, মই সেইখিনি আলোচনা নকৰাকৈ আপোনালোকক ক'ম, ইয়াতে মই সেইটো আলোচনা কৰি দিম কি কথা কৈছিলে। তো ইয়াত আমি কি কৰিম যে দুটা সংখ্যা চাম। এইটো সংখ্যা হৈছে 9843 আৰু এইটো সংখ্যা হৈছে 4732। তো এই দুইটা সংখ্যাৰ মাজত এটা সংখ্যা আছে আৰু সেইটো হৈছে 794। আৰু এই সংখ্যাটো হৈছে এই দুয়োটা সংখ্যাতকৈ সৰু সংখ্যা, সেইকাৰণে আমি তাক কি কৰিব লাগিব, কালাৰ কৰিব লাগিব। তো তোমালোকক মই ইয়াত টিক মাৰ্ক দি থোৱা আছে, টিক মাৰ্ক দি থোৱা এই ঘৰটোক তোমালোকে কালাৰ কৰিব লাগে। তাৰ পিছত আৰু টিক মাৰ্ক দি থোৱা আছে ইয়াত চোৱা 2587 আছে, গতিকে এই সংখ্যাটো আৰু এই সংখ্যাটো, অৰ্থাৎ ইয়াত আছে 3971 আৰু ইফালে আছে 8753। এই দুইটা সংখ্যাতকৈ মাজৰ সংখ্যাটো সৰু, গতিকে তাক আমি কালাৰ কৰিম। ঠিক একেধৰণে আমি তাৰ পিছত আৰু এটা সংখ্যা দেখা পাইছোঁ আৰু সেইটো হৈছে 456। গতিকে সেই 456টো হৈছে 997 আৰু 9107কে সৰু সংখ্যা, সেইকাৰণে সেইটোক আমি ছেট কৰিম বা কালাৰ কৰিম, বা আমি তাক ৰং কৰিম, বা তাক আমি ৰং কৰিম। তো ঠিক একেধৰণে আকৌ ইয়াত এটা 2 নম্বৰ প্ৰশ্ন দিছে, তাত আৰু সুধিছে আৰু কৈছে যে ওপৰত আলোচনা কৰা ধৰণেৰে একে আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰ কেৱল 4টা অংক বিশিষ্ট সংখ্যাৰে পূৰ কৰা। 4টা অংক বুলি ক'লে কি বুজা, তোমালোকে প্ৰথমতে সেইটো কথা গম পাই লোৱা। অংক মানে ক'ব কি বিচাৰিছে, তাত 4টা সংখ্যা থাকিব লাগিব। এতিয়া ইয়াত যদি মই কেৱল 1 বুলি লিখোঁ, তেতিয়া এই সংখ্যাটো কি বুলি কোৱা হ'ব, এক অংকযুক্ত সংখ্যা। যেতিয়া মই 12 লিখি দিম, তেতিয়া মই কি বুজি পাম, তাত দুটা যিহেতু সংখ্যা আছে, সেইকাৰণে দুটা অংকযুক্ত সংখ্যা। তো ঠিক একেধৰণে 4টা অংকযুক্ত সংখ্যা লিখিব কৈছে, কিন্তু সেই আগৰ যিটো আৰ্হি আছে একেই হোৱা ধৰণে আমি উদাহৰণবোৰ দিব লাগিব। এতিয়া যিহেতু এই ঘৰটো ৰং কৰি থোৱা আছে, গতিকে ৰং কৰি থোৱা থাকিলে তাৰ পিছৰ যিটো সংখ্যা হ'ব সেইটো অকণমান ডাঙৰ দিব লাগিব। আৰু সেই গতিকে সংখ্যাটো মই ইয়াৰ যিটো ৰং কৰি দিয়া যিটো সংখ্যা আছিলে সেইটো হৈছে 3986, আৰু যিটো মই ইয়াত লিখি দিছোঁ মোৰ ফালৰ পৰা সেইটো হৈছে 8250, যিহেতু তাতকৈ ডাঙৰ হয়। ঠিক একেধৰণে আকৌ ইয়াত এটা ৰং কৰি থোৱা আছে 6837, গতিকে তাৰ দুইফালে যিটো সংখ্যা লিখি দিছোঁ সেই সংখ্যাটো 6873তকৈ ডাঙৰ হ'ব লাগিব, সেইকাৰণে এইফালে 9347 লিখা আছে আৰু এইফালে লিখা আছে, এইটো চোৱা ভালকৈ এবাৰ চাই লোৱা, এইফালে লিখা আছে 9345 আৰু এইফালে লিখা আছে 9256। ঠিক একেধৰণে তাৰ পিছত যিটো কালাৰ কৰি থোৱা আছে সেইটো এবাৰ চাই লোৱা, ইয়াত লিখা আছে 8105। গতিকে 8105ৰ দুয়োফালে তাতকৈ ডাঙৰ সংখ্যা থাকিব লাগিব, সেইকাৰণে মই ডাঙৰ সংখ্যাটো ইয়াত লিখি থৈছোঁ। দেখিছেনে, এই সংখ্যাটো 8334, এইফালে আছে 9347। তাক একেধৰণে ইয়াত আছে 7516, গতিকে তাৰ ইফালৰ যিটো সংখ্যাটো অকণমান ডাঙৰ লিখি দিলোঁ। এই ধৰণে আমি তালিকাবোৰ পূৰ কৰি দিছোঁ। তাৰ পিছত যিটো 3 নম্বৰ প্ৰশ্নটো সুধিছে সেইটো কি কোৱা হৈছে, এবাৰ ইংলিছটো চাই লওঁ। ইউজিং দ্য নাম্বাৰছ বিটুইন 1000 and 10,000 উইদাউট ৰিপিটিং কনষ্ট্ৰাক্ট দ্য ফলোইং মেজিক চেল এজ মেনি ৱেইজ এজ পচিবল। তো মই যি ধৰণে পাৰোঁ সেই ধৰণে ইয়াত কৰি দিছোঁ। তো ইয়াত কৈছে কি 1000ৰ পৰা পুনৰাবৃত্তি নকৰাকৈ 1000 আৰু 10000 মাজৰ সংখ্যা ব্যৱহাৰ কৰি যিমান পাৰি সিমান ধৰণে তলত দিয়া যাদু কোষবোৰ গঠন কৰিবলৈ চেষ্টা কৰা। সেইকাৰণে 4টা অংকযুক্ত এনেকৈ ধৰণে মই অংকন
কৰি লিখি দিছোঁ গোটেইখিনি সংখ্যা ভালকৈ চালে তোমালোকে নিশ্চয় দেখা পাবা গোটেইখিনি চাৰিটা সংখ্যাযুক্ত গতিকে ইয়াত যিহেতু এই সংখ্যাটো চোৱা 1230 আছে এই সংখ্যাটো আন দুটা সংখ্যাতকৈ কি হয় যিহেতু সৰু হয় তেনেকৈ ধৰণে আমি বনাই দিছোঁ আগৰ আৰ্হিটো নিচিনাকেই ঠিক একেধৰণে ইয়াত 1201 আছে গতিকে তাৰ ইফালে থকা সংখ্যাকেইটা সৰু হয় দেখিছানে 1001 লিখিছোঁ গতিকে ইফালে সৰু আছে আকৌ 1310 সেইটো সৰু হৈছে তেনেকৈ ধৰণে আমি সজাই লিখিছোঁ আৰু ইয়াৰ তলতে কি লিখা আছে আপুনি দেখিছে ওপৰৰ তালিকাৰ 9টা কোষত থকা সংখ্যাৰ ভিতৰত কিমানটা সংখ্যা ৰঙিন কৰা হৈছে তো ৰঙিন কৰিব লাগিব কোনবোৰ সংখ্যা যিবোৰ সৰু গতিকে এইটো সৰু হয় তাক ৰং কৰি দিবা এইটো সৰু হয় ৰং কৰি দিবা এইটো সৰু হয় ৰং কৰি দিবা এইটো সৰু হয় ৰং কৰি দিবা তো মুঠতে ইয়াত কেইটা আমি সংখ্যা ৰং কৰিছোঁ 4টা তো তুমি ইয়াত লিখি দিবা 4টা সংখ্যা ৰং কৰা হৈছে বুলি ঠিক আছে নে এনে ধৰণে আমি লিখি দিব লাগিব তাৰপিছত আকৌ 4 নম্বৰ প্ৰশ্নটো কি কৈছে এবাৰ চাই লোৱা তোমালোকে 1 নং প্ৰশ্নত দিয়া তালিকাখন ব্যৱহাৰ কৰি যদি সংখ্যা এটা ইয়াৰ কাষৰ কোষবোৰত থকা সংখ্যাটোতকৈ ডাঙৰ হয় তেন্তে কোষটোক ৰং কৰা তাৰমানে এইবাৰ আমাক ডাঙৰ সংখ্যাটোক ৰং কৰিবলৈ কৈছে এতিয়া কেনেধৰণে ৰং কৰিবা তোমালোকে এইফালে অকণমান চাই লোৱা এই তালিকাটোৱে লৈ লোৱাচোন ইয়াত এতিয়া প্ৰথম ইয়াৰ কাষত এই সংখ্যাটোৰ কাষত 7 কি আছে 94 আছে যিহেতু 749টো হৈছে সৰু গতিকে আমাৰ ৰং কৰিবলগীয়া ঘৰটো হৈছে এই ঘৰটো ৰং কৰি দিবা ঠিক আছে তাৰ পিছত আহি গ'ল তোমালোকে ইয়াৰ পিছত চোৱা এইফালে আছে 749 আৰু তাৰ এইফালে আছে 3971 গতিকে মাজত যিটো সংখ্যা আছে সেইটো হৈছে অকণমান ডাঙৰ গতিকে সেইটোক মই কালাৰ কৰি দিব লাগিব 3971তকৈ এইটো সংখ্যা সৰু তাৰপিছত এইটো সংখ্যাও সৰু মানে এই সংখ্যাটো ডাঙৰ হ'লেও তাতোতকৈ ডাঙৰ সংখ্যা দেখা পাইছোঁ 8947 তাতোতকৈ ডাঙৰ দেখা পাইছোঁ আমি 9107 কিন্তু তাৰ পিছৰ যিখিনি সংখ্যা আছে এইখিনি সৰু সেইকাৰণে আমি ৰং কোনটো কৰিম ইয়াত এইখিনিতে আমি ৰং কৰিব লাগিব এবাৰ আমি ৰং কৰিব লাগিব 9107টোক আমি ৰং কৰি দিব লাগিব গতিকে এই তিনিটা ৰং কৰিলে 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকৰ হৈ যাবগৈ এইবাৰ তোমালোকৰ কৰি চাওঁ আহা 3.2 অৰ্থাৎ ৱৰ্ক ইট আউট 3.2 আমি কৰি চাব লাগিব তো ইয়াত লিখা আছে বাই অবজাৰ্ভিং দ্য নেচাৰেল নাম্বাৰছ অন দ্য ফলোয়িং নাম্বাৰ লাইনছ ট্ৰাই টু ফিল আপ দ্য ৰিমেইনিং ব্লেংক পজিশ্যনছ তো ইয়াত বাকী যিখিনি থাকি যোৱা যিখিনি ঘৰ আছে সেইখিনি তোমালোকে পূৰ কৰিব লাগিব আৰু কেনেকৈ পূৰ কৰিবা তোমালোকে আইডিয়াটো কেনেকৈ পাবা ইয়াতে চোৱা এতিয়া তোমালোকে মন কৰিলে দেখি পাবা ইয়াত আছে 4000 আৰু ইয়াত আছে তোমালোকৰ 12000 এতিয়া 4000 আৰু 12000 মাজত কেইটা ঘৰ আছে এক আমি ইয়াত দেখা পাইছোঁ এটা ঘৰ দুটা ঘৰ তাৰপিছত তিনিটা ঘৰ আছে দেখি পাইছা নিশ্চয় গতিকে আমি এই দুইটাৰ মাজত কিমান পাৰ্থক্য আছে এইটো উলিয়াই ল'ব লাগিব ঠিক আছে নে এই দুটাৰ মাজত কিমান পাৰ্থক্য আছে আমি এতিয়া প্ৰথমতে উলিয়াই ল'ব লাগিব তো পাৰ্থক্যটো উলিয়াবৰ কাৰণে তোমালোকে 12000ৰ পৰা কি কৰি দিবা মই এনে বুজাবৰ কাৰণে কৈছোঁ 12000ৰ পৰা যদি তোমালোকে 4000টো বিয়োগ কৰি দিবা তেতিয়া তোমালোকে পাই যাবা 8000 হ'বনে তাৰমানে প্ৰত্যেক ইয়াত 2000 বাঢ়িলে আকৌ ইয়াত 2000 বাঢ়িলে আকৌ ইয়াত 2000 বাঢ়িলে মুঠতে 8000 বাঢ়িলে তাৰমানে কিমানকৈ বাঢ়ি গৈ আছে 2000 তেতিয়াহে আমি গৈ যদি 4000 হ'ল তাৰপিছত আহিলে তোমাৰ 6000 তাৰপিছত আহিলে 8000 তাৰপিছত আহিলে 10000 তাৰপিছত আহিব 12000 সেইকাৰণে মই ইয়াত যেতিয়া ফিল আপ কৰিছোঁ সেই ধৰণে কৰিছোঁ প্ৰথমটো 0 লৈছোঁ তাৰপিছত কিমান বাঢ়ি গ'লগৈ 2000 তাৰপিছত আকৌ 4000 হ'ল তাৰপিছত 6000 তাৰপিছত আকৌ 8000 তাৰপিছত 10000 তাৰপিছত 12000 14000 16000 তেনেধৰণে মই ইয়াত গোটেই খালী ঠাইখিনি পূৰ কৰি দিছোঁ ঠিক একেধৰণে যদি তোমালোকে এই সংখ্যাটো দেখা পাইছা ইয়াত দেখা পাইছা নহয় 26945 আৰু ইয়াত 26947 আছে গতিকে নিশ্চয় তোমালোকে গম পাইছা কিমান বাঢ়িলে 26945 পৰা 26947 যদি হয় তাৰমানে 2 বাঢ়িলে তাৰমানে প্ৰত্যেক
ঘৰতে মানে এঘৰ এঘৰকৈ আগবাঢ়ি গৈছে এইটো। চ' ইয়াত 26,946 হ'ব। সেই গতিকে মই গম পালোঁ যে প্ৰত্যেক এঘৰত এক এককৈ বাঢ়ি গৈ আছে। সেইকাৰণে মই ইয়াত কি লিখি দিলোঁ 26,941, 42, 43, 44, 45 তেনেকৈ আমি গৈ গৈ গোটেই লাষ্টৰ সংখ্যাটো 26,949 পালোঁগৈ। ঠিক একেধৰণে 3 নম্বৰ যিটো খালী ঠাই দিয়া আছে সেইটোও তোমালোকে পূৰণ কৰিব পাৰিব লাগিব। প্ৰথমতে এই দুইটা সংখ্যাৰ পাৰ্থক্য উলিয়াই লওঁ। পাৰ্থক্যটো আমি 94 পাম। কিন্তু এই দুইটা সংখ্যাৰ মাজত পাৰ্থক্য যেতিয়া উলিয়ালোঁ তেতিয়া 2 ঘৰ বাঢ়ি গৈছে। এতিয়া প্ৰত্যেক ঘৰত কিমান বাঢ়ি গৈছে সেইটো পাবলৈ তাক 2ৰে হৰণ কৰি দিলে আমি পাই যাম 47। অৰ্থাৎ প্ৰত্যেক ঘৰত কিমানকৈ বাঢ়ি বাঢ়ি গৈ আছে 47কৈ বাঢ়ি বাঢ়ি গৈ আছে। যদি মই পাছফালে আহোঁ তেতিয়াহ'লে সেইফালে 47 কমি কমি গৈ থাকিব। সেই গতিকে প্ৰথমতে আমি এই সংখ্যাটো অৰ্থাৎ এই যে 1743 যে আছে তাৰ পৰা আমি কি কৰি ল'লোঁ প্ৰথমতে আমি 47টো বিয়োগ কৰি ল'লোঁ। বিয়োগ কৰি দিয়াৰ পিছত তোমালোকে পাবা 1696। সেইকাৰণে ইয়াত 1696 লিখিছোঁ। আকৌ ইয়াৰ পৰা 47 বিয়োগ কৰি দিবা তেতিয়া তুমি 1649 পাবাগৈ। তাৰপিছত এইফালে গ'লে কি হ'ব 47 যোগ কৰি যাবা, আকৌ 47 যোগ কৰিলে এইটো পালা, আকৌ 47 যোগ কৰিবা এইটো পাই যাবাগৈ। তেনেকৈ ধৰণে আকৌ যদি তুমি এবাৰ মই কৈ দেখাইছোঁ 1837ৰ লগত যদি 47টো যদি যোগ কৰি দিয়া তেতিয়া তুমি কি পাবা এই সংখ্যাটো পাবা নে এবাৰ চাই লোৱা। হাতে হাতে 14 4 উকলিলে 1 7 এইফালে হ'ল 8 তাৰপিছত ইয়াত 8 তো 1884। ঠিক একেধৰণে আকৌ ইয়াৰ লগত 47 যোগ কৰিবা 1931 পাবা, আকৌ 47 যোগ কৰিবা 1978 পাবা, আকৌ 47 যোগ কৰিবা 2025 পাবা। এই ধৰণে কৰিব লাগিব। এইবাৰ আমি ৱৰ্ক ইট আউট 3.3 আহি যাওঁ। তাত কি কি কথা কৈছে আমি চাওঁ। ৰাইট 5 আদাৰ নাম্বাৰছ হুজ ডিজিট ছাম ইজ 12। তাৰমানে দুটা ডিজিটক এড কৰাৰ পিছত মানে যোগ কৰাৰ পিছত আমি কি পাব লাগিব 12 পাবলৈ তেনেকৈ আন 5টা সংখ্যা লিখিব কৈছে। তো মই ইয়াত লিখি দিছোঁ 66, 48, 39, 345, 129। এই গোটেই সংখ্যাখিনি চোৱা 66ৰ 6 আৰু 6 যোগ কৰিলে 12 পালা, 48 যোগ কৰিলেও 12 পাবা, তেনেকৈ ধৰণে 39 যোগ কৰিলেও 12 পাবা। পিছত 2 নম্বৰ কৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট 2 ডিজিট নাম্বাৰ হুজ ডিজিট ছাম ইজ 12। মানে আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যা লিখিব কৈছে যাৰ অংক দুটা যোগ কৰিলে যোগফলটো 12 পোৱা যায় আৰু সেইটো হৈছে 93। তো 93 9 আৰু 3 যদি তুমি যোগ কৰা 9 3 যোগ সমান 12 ওলাবনে? ঠিক আছে। সেইকাৰণে মই ইয়াত কি লিখি দিছোঁ 93 উত্তৰ হিচাপে লিখি দিছোঁ। খালী ঠাই পূৰ কৰা অৰ্থাৎ ফিল ইন দ্য ব্লেংক দিয়া আছে। তো ইয়াত লিখিছে যে ছাম অফ দ্য ডিজিট অফ দ্য 3 ডিজিট নাম্বাৰ, মানে 3টা অংক বিশিষ্ট সংখ্যাক যোগ কৰিলে তাৰ যোগফলটো 13 ওলাব লাগিব। তো ইয়াত দুটা সংখ্যা 16 দিয়া আছে, তাৰ পিছৰ সংখ্যাটো কি হ'ব 6 হ'ব। মই সেইকাৰণে ইয়াত 6 লিখি দিছোঁ। তেনেকৈ ধৰণে 4টা অংক বিশিষ্ট সংখ্যা দিয়া আছে, 4 ডিজিট নাম্বাৰ দিয়া আছে, তাৰ ছামটো কিমান হ'ব ইয়াত মই এটা খালী ঠাই দি দিয়া আছে, সেইটো হৈছে 3। 3 দিয়াৰ পিছত তোমালোকে গোটেইখিনি সংখ্যা যোগ কৰিছোঁ আৰু 2 3 7 আৰু 5 যোগ কৰিলে আমি কিমান পাম 17 পাম। এই ধৰণে গোটেই প্ৰশ্নখিনিৰ আমি উত্তৰবোৰ কৰি কৰি গৈ থাকিব লাগিব। তাৰ পিছৰ প্ৰশ্নটো এবাৰ ভালকৈ চাই লোৱা। ইয়াত লিখা আছে 5টা অংক বিশিষ্ট সংখ্যা। ইয়াত 5টা অংক বিশিষ্ট সংখ্যা লিখিব লাগিব, যাক যোগ কৰিলে তোমালোকে কি পাবা 30 পাব লাগিব। ইয়াত 9 4 13, 13 লগত 6 যোগ কৰিলে 19, 19ৰ লগত 5 যোগ কৰিলে 24। ঠিক আছে। সেই 24টো পোৱাৰ পিছত 30ৰ পৰা 24টো বিয়োগ কৰি দিবা। বিয়োগ কৰিলে তুমি পাবা কিমান 6। তো সেইকাৰণে যিটো তুমি উত্তৰ পালা 6, সেই 6টোক ইয়াত লিখি দিবা। সেই ধৰণে তুমি কৰিব পাৰা। ইয়াৰ পাছত 6টা অংক বিশিষ্ট সংখ্যা ল'বলৈ কৈছে আৰু ইয়াত দিয়া আছে 5, 6, 3 আৰু 8। ইয়াত যদি তুমি চোৱা 5, 6, 3 আৰু 8 এই গোটেইকেইটা যোগ কৰিলে 5 6 11, 11 3 14, 14 8 22। তো ইয়াত আছে 31, গতিকে 31ৰ পৰা 22টো বিয়োগ কৰি চোৱা তুমি কিমান পাবা। এইফালৰ পৰা ধাৰ কৰিলে তোমাৰ হেৰি হ'ল 9 পালা, গতিকে 9টো ইয়াত আমি যিকোনো এটা জেগাত বহালেতো নহ'ব।
দুটা জেগা যেহেতু খালী ঠাই দিয়া আছে সেইকাৰণে এটাত 3 লিখি দিলোঁ, এটাত কি লিখি দিলোঁ 6। তেনেধৰণে তুমি আৰু সংখ্যা দি দিব পাৰা, 3 6 নহ'লেও 4 5ও হ'ব পাৰে। সেই গতিকে তুমি তেনেকৈ ধৰণে চিন্তা কৰি ইয়াত দুটা সংখ্যা বহাই দিবা, হ'বনে? তাৰ 4 নম্বৰ প্ৰশ্নটো কৈছে ডিটাৰমাইন দ্য ডিজিট সাম অফ 3 ডিজিট নাম্বাৰছ হুজ ডিজিটছ আৰ কনজিকিউটিভ অড। তাৰমানে 3টা অংক বিশিষ্ট সংখ্যাবোৰৰ অংক যোগ কৰি যোগফল ওলোৱা যদিহে অংকবোৰ ক্ৰমিক অযুগ্ম সংখ্যা হয়। তো ক্ৰমিক অযুগ্ম সংখ্যা এটা উদাহৰণ দিয়া আছে 135। ক্ৰমিক মানে এটাৰ পিছত আনটো। ঠিক একেধৰণে মই এটা সংখ্যা ল'লোঁ 357। এই 357ক যোগ কৰিলে কিমান পালোঁ? 15। যেনেকৈ 579 ল'লোঁ, তাক যোগ কৰিলে 21। তেনেধৰণে আমি কৰি যাম। লিখা আছে যে 3টা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল নিৰ্ণয় কৰা যদিহে অংকবোৰ ক্ৰমিক যুগ্ম হয়। অলপ আগত অযুগ্ম কৈছিলে, এতিয়া আমাক যুগ্ম কৈছে। গতিকে ক্ৰমিক অযুগ্ম সংখ্যা ল'লোঁ 246, তাক যোগ কৰিলে আমি কিমান পাইছোঁ? 12। তাৰপিছত আকৌ আমি লৈছোঁ 468, তাক যোগ কৰিলে আমি কিমান পাইছোঁ? 18। এই ধৰণে আমি প্ৰশ্ন উত্তৰবোৰ কৰি গৈ আছোঁ। তাৰপিছত আকৌ ইয়াত লিখা আছে 6 নম্বৰটো, ওপৰৰ দুটা সমস্যাত প্ৰশ্ন নং 4 আৰু 5ত কিবা আৰ্হি দেখা পাইছানে? অংকবোৰৰ যোগফলবোৰ কোনো নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয়নে? গতিকে আমি এই কথাটো অলপ শ্লাইডত, বেলেগ এটা শ্লাইডত মই দি দিছোঁ, তোমালোকে এবাৰ চাই ল'বা। আমি 3.3ত যিখিনি প্ৰশ্ন আছিলে সেইখিনি উত্তৰবোৰ এনেধৰণে আমি লিখি ল'ব পাৰোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি থ'ব পাৰা, ঠিক আছে? তাৰপিছত যিটো আমি প্ৰশ্ন উত্তৰ কৰি আহিছিলোঁ এইখিনি ধৰণে 4 নম্বৰ 5 নম্বৰ। এতিয়া যিহেতু 6 নম্বৰ প্ৰশ্নখিনি কথা কোৱা হৈছে, তো 6 নম্বৰ প্ৰশ্নৰ কথা কোৱা হৈছে আমি অযুগ্ম ক্ৰমিক সংখ্যাক যোগ কৰিলে অযুগ্ম সংখ্যা আৰু ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম হ'ব। তো যুগ্ম সংখ্যাকেইটাক অযুগ্ম সংখ্যাকেইটাক আমি 3ৰে বিভাজ্য কৰিব পাৰিছোঁ, যিটো আমি আৰ্হিত দেখা পাইছিলোঁ। আৰু 7 নম্বৰত কৈছে যে ওপৰত উল্লেখ কৰা 4 নং আৰু 5 নং প্ৰশ্নৰ সংখ্যাবোৰৰ অংকবোৰৰ ক্ৰম ওলোটাকৈ লিখিও যোগফল উলিয়াবলৈ চেষ্টা কৰা। উল্টাকৈ লিখিব কৈছে। এতিয়া আমি উল্টাকৈ যদি ক্ৰমটো লওঁ তেতিয়াও উত্তৰবোৰ কেনেধৰণৰ হ'ব? যিটোটা আমি সংখ্যা লৈছিলোঁ সেইটো হৈছে এইটো। চোৱা, যদি আমি ক্ৰমটো উল্টাই দিওঁ, বোলে 7 তাৰপিছত লৈছোঁ 5 3 যোগ কৰিলেও 15 ওলাইছে আৰু একেই সংখ্যা আমি দেখা পাইছোঁ। ক্ৰমবোৰ যদিও উল্টাই দিওঁ তেতিয়াও আমি কি সংখ্যা দেখা পাইছোঁ? একেই সংখ্যা দেখা পাইছোঁ। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি থৈ দিব। আৰু যদি আপুনি নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি থৈ দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।